এতিয়া আমাৰ প্ৰশ্ন আমাৰ অপৰাধ কি আছিল আন টেলিভিছন চেনেলৰ সাংবাদিকে যদি পোনপটীয়া সম্প্ৰচাৰ কৰিব পাৰে একেটা সময়তে যদি সেই কনভয়টোৰ পিছত প্ৰত্যেকটো সংবাদ গোষ্ঠীৰ গাড়ী যাব পাৰে তেতিয়াহ'লে একমাত্ৰ প্ৰতিদিন টাইমৰ সাংবাদিক যোৱাত বাধা ক'ত প্ৰতিদিন টাইমে বাতৰি সম্প্ৰচাৰ কৰাত অসুবিধা ক'ত চৰকাৰখনৰ ইমান ভয় কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কাৰণত ধাৰাবাহিকভাৱে প্ৰতিদিন টাইমৰ পিছত এনেকৈ লাগিছে পৰহি কালি আৰু আজিৰ দিনটোতো আনকি সংবাদ মাধ্যমৰ আগত সম্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লৈছে আমাক কিয় ইমান ভয় কিয় ৰাইজৰ পক্ষত থিয় দিয়াটোই প্ৰতিদিন টাইমৰ কি অপৰাধ সঁচা কথাখিনি উদঙাই দিয়াটোই প্ৰতিদিন গোষ্ঠীৰ কি অপৰাধ মিথ্যাচাৰবিলাক উদঙাই দিয়াটোই আমাৰ কি দুখ এটা কথা ঠিক যে প্ৰতিদিন গোষ্ঠী আৰম্ভণিৰ পৰাই সদায় ৰাইজৰ লগত আছিল লগত আছে আৰু ভৱিষ্যতলৈকো থাকিব কাৰো কেতিয়াও এনেকুৱা ভয় ভাবুকি অত্যাচাৰৰ বলি হৈ কোনোবাই যদি ভাবিছে যে নতশিৰ কৰিব প্ৰতিদিন গোষ্ঠীয়ে সেয়া ভুল ভাবিছে পুনৰ কৈছো যিসকল দৰ্শকে এই মুহূৰ্তত এই খবৰটো লাভ কৰিছে আপোনালোকে নিজেই বিবেচনা কৰক একমাত্ৰ আজি আমাৰ সাংবাদিকক বাধা প্ৰদান কৰা হ'ল হাফলঙলৈ গৈ থকা গাড়ীৰ পিছত যিখন গাড়ী আমাৰ গৈ আছিল সেই গাড়ীখন আদবাটতে ৰখাই দিয়া হ'ল 1.5 ঘণ্টাৰ মূৰত অৱশেষত ধাৰাবাহিকভাৱে যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিলো তাৰ পিছত যাবলৈ দিয়া হ'ল এয়া কি এয়া কিহৰ ইংগিত মাননীয় মুখ্যমন্ত্ৰী মাননীয় ডিজিপি মহোদয় আপোনালোকে এটা কথা মনত ৰখা উচিত এখন ভাৰতবৰ্ষ হয় এখন গণতান্ত্ৰিক দেশ হয় যদি আজি শাসনত থকাৰ কাৰণেই এনেকৈ কোনোবাই যদি ভাবিছে সকলোবিলাক ক্ষমতাৰ বলত যি ইচ্ছা তাকেই কৰিব ৰাইজে বিচাৰ কৰিব সকলোবিলাক বিগত সময়ছোৱাত জুবিন গাৰ্গৰ মৃত্যুৰ দিন ধৰি আমি প্ৰতিদিন টাইমে কি কৰিছো সেয়া অসমৰ ৰাইজক মই এৰি দিছো আপোনালোকে বিচাৰ কৰক আমি যদি ভুল কৰিছো সেয়া আপোনালোকে বিচাৰ কৰক চৰকাৰখনৰ প্ৰত্যেকটো ক্ষেত্ৰত যিখিনি ভাল কাম জুবিন গাৰ্গৰ মৃত্যুৰ দিনৰ পৰা যিখিনি মুখ্যমন্ত্ৰীয়ে ভাল পদক্ষেপ লৈছিলে সেইখিনি ভাল বুলি কৈছিল 100 বাৰ কৈছিল আৰু যিখিনি ভুল হৈছে যিখিনি বেয়া হৈছে সেইখিনিক আমি বেয়া বুলি কৈ আছিলো আৰু আগলৈকো আমি কৈ যাম এই ক্ষেত্ৰত কেতিয়াও এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আমাৰ মুখ বন্ধ কৰিব নোৱাৰে প্ৰতিদিন টাইমৰ স্থিতি কেতিয়াও হলাব নোৱাৰে এইবিলাক প্ৰতিদিন টাইমে কেতিয়াও কেৰেপ নকৰে যিসকলে এই কাম কৰিছে তেখেতসকলে জনা উচিত